বিলাসীপাৰাৰ ৰাণীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষক নিলম্বন একাধিক কেলেংকাৰীৰ অভিযোগত নিলম্বন অধ্যক্ষগৰাকীক মাধ্যমিক শিক্ষা সঞ্চালকে 23 জুলাইত নিলম্বন কৰে অধ্যক্ষ ধ্ৰুৱনাথক শিক্ষা সঞ্চালকে নিলম্বনৰ পিছতে বিদ্যালয়খনত কৰ্মৰত হৈ থকা দেখুৱাই ধুবুৰীৰ বিদ্যালয় পৰিদৰ্শকৰ ছুটি বিচাৰি আবেদন জনোৱাৰ অভিযোগ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে উল্লেখ্য যে 2023 চনত বিদ্যালয়খনৰ ছাত্ৰী নিবাসত যৌন নিৰ্যাতন অকৰ্তৃত্বশীলভাৱে ছাত্ৰ-ছাত্ৰীৰ পৰা মাছুল সংগ্ৰহ মধ্যাহ্ন ভোজন কেলেংকাৰী ইউনিফৰ্ম বিতৰণৰ নামত কেলেংকাৰী বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ নামত কেলেংকাৰীকে ধৰি কেইবাটাও অভিযোগত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে প্ৰতিবাদ সাব্যস্ত কৰিছিল অধ্যক্ষগৰাকীৰ বিৰুদ্ধে নিলম্বন হোৱাৰ পিছতো বিদ্যালয়খনত কৰ্মৰত দেখুৱাই ছুটিৰ আবেদন কৰাক লৈ সম্প্ৰতি জিলাখনত সচেতন মহলৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৰাণীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিজন অধ্যক্ষ আছে বহুদিনৰ পৰা তেখেতৰ নামটো বিভিন্ন কেলেংকাৰীৰ লগত সাঙুৰ খাই আছে যোৱা জুলাই মাহৰ 23 তাৰিখে তেখেতৰ এটা নিলম্বন এটা অৰ্ডাৰ আহিছিলে নিলম্বন কৰিছে কিন্তু নিলম্বন কৰাৰ পিছত তেখেতে কিহৰ ভিত্তিত তেখেতে ছুটিৰ বাবে আবেদন কৰিলে তেখেতে আইএছক ছুটিৰ বাবে আবেদন কৰিছিলে তেখেতে ছুটিত থকা বুলি দেখাইছে গতিকে আমি এই বস্তুটোৰ পৰা আমি তদন্তৰ দাবী জনাইছো যে সকলোকে আন্ধাৰত ৰাখি তেখেতে কি মই মতালিত নিজে এনেকৈ ধৰণৰ কামবোৰ সংগঠিত কৰি আছে গতিকে আমি দাবী জনাইছো শিক্ষামন্ত্ৰী মহোদয়ক ইয়াৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত